মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ ধৰিছো আপোনাৰ ই ৰিক্সাৰ বেটাৰী চুৰি হৈছে নেকি একেলগে 825টা ই ৰিক্সাৰ বেটাৰী জব্দ কৰিছে আৰক্ষীয়ে বহিৰাজ্যলৈ নিয়াৰ যোজনা কৰিছিল আৰু সেই সময়তে আৰক্ষী বৃহৎ অভিযান চলাই জব্দ কৰিছে 825টাকৈ বেটাৰী হৈছে জনাইছো তো বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো আপোনাৰ ই ৰিক্সাৰ পৰা বেটাৰী চুৰি হৈছে নেকি হাউলিত একেলগে জব্দ কৰা হৈছে 825টা চোৰাং বেটাৰী 825টা চোৰাং বেটাৰী জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ ফালৰ পৰা হাউলিত আৰক্ষীৰ বৃহৎ অভিযান হাউলিৰ জচিহাতী পাৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে চোৰাং বেটাৰীসমূহ ৰিক্সাৰ বেটাৰীসমূহ বহিৰাজ্যলৈ নিয়াৰ চেষ্টা চলিছিল উত্তৰ প্ৰদেশলৈ নিয়াৰ সময়তে জব্দ কৰিছে আৰক্ষীয়ে উত্তৰ প্ৰদেশলৈ নিয়াৰ সময়তে আৰক্ষীয়ে জব্দ কৰিছে আটক কৰিছে ট্ৰাকখনৰ চালক হেণ্ডিমেনক বৃহৎ অভিযান আৰক্ষী আটক কৰিছে হেণ্ডিমেনক চালকক আৰক্ষীৰ অভিযানৰ পিছতে পলাতক মাষ্টাৰ মাইণ্ড আজাহাৰ উদ্দিনক আটক কৰিছে আৰক্ষীয়ে দীৰ্ঘদিনৰ পৰা বিভিন্ন ই ৰিক্সাৰ পৰা বেটাৰীসমূহ চুৰি কৰি অনাৰ সন্দেহ প্ৰকাশ কৰা হৈছে জনাইছো হাউলি আৰক্ষীয়ে বৃহৎ অভিযান চলাইছে 825টাকৈ সন্দেহজনক চোৰাং ই ৰিক্সাৰ বেটাৰী জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আমি দৃশ্যাংশ দেখুৱাই আছো আৰক্ষীৰ সূত্ৰ অনুসৰি বৰপেটা জিলাৰ হাউলিৰ জচিহাতীৰ পৰা অঞ্চলত গোপন খবৰৰ ভিত্তিত অভিযান চলাই বিপুল সংখ্যক বৃহৎ সংখ্যক ই ৰিক্সাৰ বেটাৰী জব্দ কৰিবলৈ সক্ষম হৈছে জব্দ কৰা বেটাৰীসমূহ এখন ট্ৰাকত উঠাই উত্তৰ প্ৰদেশলৈ নিয়াৰ প্ৰস্তুতি চলি আছিলে আৰু সেই সময়তে আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰিছে ট্ৰাকখনৰ পৰা বৃহৎ পৰিমাণৰ বেটাৰী জব্দ কৰা হৈছে আমি দৃশ্যাংশ দেখুৱাইছো একেলগে 825টা চোৰাং বেটাৰী জব্দ কৰা হৈছে আৰু ঘটনাৰ সৈতে জড়িত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰিছে আৰক্ষীয়ে আৰু আটক কৰাৰ পিছতে সোধপোছ অব্যাহত ৰাখিছে এই সমগ্ৰ চক্ৰটোৰ মূল মাষ্টাৰ মাইণ্ড বুলি সন্দেহ কৰা আজাহাৰ উদ্দিন পলাতক তেওঁৰ সন্ধানত বিভিন্ন স্থানত ইতিমধ্যে আৰক্ষীয়ে অভিযান চলাইছে তদন্তকাৰী বিষয়াৰ মতে দীৰ্ঘদিন ধৰি বিভিন্ন অঞ্চলৰ পৰা ই ৰিক্সাৰ পৰা বেটাৰী চুৰি কৰি সংগ্ৰহ কৰিছিলে আৰু সেয়া বাহিৰৰ জিলালৈ বাহিৰৰ ৰাজ্যলৈ সৰবৰাহ কৰাৰ চক্ৰ সক্ৰিয় হৈ আছে ৰাজ্যত জব্দ কৰা 825টা বেটাৰী বিভিন্ন স্থানৰ পৰা চুৰি কৰি অনা হৈছিল আৰু সেই বিষয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বিশেষকৈ ই ৰিক্সা চালকসকলৰ মাজত উদ্বেগ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে দীৰ্ঘদিনৰ পৰা বেটাৰী চুৰিৰ অভিযোগ উত্থাপিত হৈ আহিছিলে আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত আন সদস্যসকলক চিনাক্ত কৰাৰ লগতে সমগ্ৰ চোৰাং নেটৱৰ্ক উৎখাতৰ লক্ষ্যৰে তীব্ৰ অভিযান অব্যাহত ৰাখিছে আপোনাৰ ই ৰিক্সাৰ বেটাৰী চুৰি হৈছিল নেকি যদি এই ঘটনাৰ সৈতে সম্পৰ্ক থকা কোনো তথ্য আপোনাৰ সৈতে আছে তাতে নিকটৱৰ্তী আৰক্ষীৰ লগত যোগাযোগ কৰক আৰক্ষীৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছে আমি দৃশ্যাংশ দেখো যে একেলগে 825টাকৈ বেটাৰী বিভিন্ন স্থানৰ পৰা চুৰি কৰা হৈছিল আৰু সেই 825টাকৈ বেটাৰী জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ ফালৰ পৰা হাউলিত আৰক্ষীৰ বৃহৎ অভিযান হাউলিত একেলগে 825টা চোৰাং বেটাৰী জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে হাউলিৰ জচিহাতী পাৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে চোৰাং বেটাৰীসমূহ উত্তৰ প্ৰদেশলৈ নিয়াৰ যোজনা কৰিছিলে উত্তৰ প্ৰদেশলৈ নিয়াৰ সময়তে জব্দ কৰিছে আৰক্ষীয়ে আৰু আৰক্ষীয়ে ঘটনাৰ লগত জড়িত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰিছে আৰক্ষীৰ অভিযানৰ পিছতে পলাতক মাষ্টাৰ মাইণ্ড আজাহাৰ উদ্দিন দীৰ্ঘদিন ধৰি বিভিন্ন ই ৰিক্সাৰ পৰা বেটাৰীসমূহ চুৰি কৰি অনাৰ সন্দেহ প্ৰকাশ কৰা হৈছে হাউলি আৰক্ষীৰ বৃহৎ অভিযান একেলগে 825টা বেটাৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে হাউলিত একেলগে জব্দ কৰা হৈছে 825টাকৈ চোৰাং বেটাৰী দৃশ্যাংশ দেখুৱাইছো আপোনাৰ যদি ই ৰিক্সাৰ বেটাৰী চুৰি হৈছে তেনেহ'লে নিকটৱৰ্তী আৰক্ষীক আপোনালোকে জনাওক বিভিন্ন স্থানৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বেটাৰীসমূহ চুৰি কৰা হৈছিলে আৰু ই ৰিক্সাৰ এই বেটাৰীসমূহ বহিৰাজ্যলৈ নিয়াৰ বাবে যোজনা চলাইছিলে এখন ট্ৰাকত নিছিলে 825টাকৈ বেটাৰী আৰু সেই সময়তেই উত্তৰ প্ৰদেশলৈ নিয়াৰ সময়তে আৰক্ষীয়ে জব্দ কৰিছে 825টা চোৰাং বেটাৰী আৰু পলাতক মাষ্টাৰ মাইণ্ড আজাহাৰ উদ্দিনক বিচাৰি আৰক্ষী অভিযান অব্যাহত ৰাখিছে আমি দৃশ্যাংশ দেখুৱাই আছো বৃহৎ পৰিমাণৰ বেটাৰী জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে হাউলি আৰক্ষীৰ বৃহৎ অভিযান 825টা চোৰাং ই ৰিক্সাৰ বেটাৰী জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে বৰপেটা জিলাৰ হাউলিৰ জচিহাতী পাৰা অঞ্চলত গোপন খবৰৰ ভিত্তিত অভিযান চলাইছিল আৰক্ষীয়ে বৃহৎ সংখ্যক বেটাৰী জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ ফালৰ পৰা বৃহৎ সংখ্যক ই ৰিক্সাৰ বেটাৰী জব্দ কৰিছে আৰক্ষীয়ে জব্দ কৰা বেটাৰীসমূহ এখন ট্ৰাকত উঠাই উত্তৰ প্ৰদেশলৈ নিয়াৰ প্ৰস্তুতি চলিছিলে আমি দৃশ্যাংশ দেখুৱাই আছো এইখন ট্ৰাকতে নিয়াৰ প্ৰস্তুতি চলিছিলে আৰু ঘটনাৰ সৈতে জড়িত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰিছে বৰ্তমান আৰক্ষীয়ে আৰু সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে আৰক্ষীৰ অভিযানৰ পিছতে সমগ্ৰ চক্ৰটোৰ মূল মাষ্টাৰ মাইণ্ড
আজাহাৰুদ্দিন পলাতক অৱস্থাত আছে। ইয়াৰ সন্ধানত বিভিন্ন স্থানত ইতিমধ্যে আৰক্ষী অভিযান চলাইছে। দীৰ্ঘদিনৰ পৰা বিভিন্ন অঞ্চলৰ ৰিক্সাৰ বেটাৰী চুৰি কৰি সংগ্ৰহ কৰাৰ পিছতে সেয়া বহিৰাজ্যলৈ সৰবৰাহ কৰাৰ যিটো চক্ৰ, এই চক্ৰ সক্ৰিয় হৈ থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। আৰক্ষীৰ তদন্তৰ পিছতেই আৰক্ষীৰ অভিযানৰ পিছতে বৃহৎ চক্ৰ পোহৰলৈ আহিব। 825টাকৈ বেটাৰী বিভিন্ন স্থানৰ পৰা চুৰি কৰি অনা হৈছিল। এই ঘটনাৰ পিছত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বিশেষকৈ ই ৰিক্সা চালকসকলৰ মাজত উদ্বেগ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু দীৰ্ঘদিনৰ পৰা বেটাৰী চুৰিৰ অভিযোগ উত্থাপিত হৈ আহিছিলে। আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত আন সদস্যসকলক চিনাক্ত কৰাৰ লগতে সমগ্ৰ চোৰাং নেটৱৰ্ক উৎখাতৰ লক্ষ্যৰে অভিযান তীব্ৰতৰ কৰিছে। যদি আপোনাৰ ই ৰিক্সাৰ বেটাৰী চুৰি হৈছিল তেনেহ'লে ওচৰৰ আৰক্ষীক আপুনি জনাওক, আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব। যদি আপোনাৰ ই ৰিক্সাৰ পৰা বেটাৰী চুৰি হৈছিল, এই ঘটনাৰ সৈতে যদি সম্পৰ্ক থকা কোনো তথ্য আপোনাৰ সৈতে আছে তেনেহ'লে নিকটৱৰ্তী আৰক্ষী থানাত যোগাযোগ কৰিবলৈ আৰক্ষীৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ। আপোনাৰ ই ৰিক্সাৰ পৰা বেটাৰী চুৰি হৈছিল নেকি? যদি আপোনাৰ ই ৰিক্সাৰ পৰা বেটাৰী চুৰি হৈছিল তেনেহ'লে এই ঘটনাৰ সৈতে সম্পৰ্ক থকা যদি কোনো তথ্য আপোনাৰ ওচৰত আছে তেনেহ'লে নিকটৱৰ্তী আৰক্ষী থানাত আপুনি যোগাযোগ কৰক। আৰক্ষীৰ ফালৰ পৰা আপোনাক সহায় কৰা হ'ব। আমি দৃশ্যাংশ দেখুৱাই আছোঁ। হাউলিত আৰক্ষীয়ে বৃহৎ অভিযান চলাইছিল আৰু 825টাকৈ সন্দেহজনক চোৰাং ই ৰিক্সাৰ বেটাৰী জব্দ কৰিবলৈ সক্ষম হৈছে। বৰপেটা জিলাৰ হাউলিৰ জচিহাটী পাৰা অঞ্চলত গোপন খবৰৰ ভিত্তিত আৰক্ষী অভিযান চলাইছিলে আৰু বৃহৎ সংখ্যক বেটাৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। একেলগে 825টাকৈ ই ৰিক্সাৰ বেটাৰী জব্দ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ বৃহৎ অভিযান একেলগে 825টাকৈ বেটাৰী জব্দ কৰিবলৈ সক্ষম হৈছে। পলাতক মাষ্টাৰ মাইণ্ড আজাহাৰুদ্দিনক বিচাৰি আৰক্ষী অভিযান অব্যাহত ৰাখিছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ। হাউলি আৰক্ষীৰ বৃহৎ অভিযান 825টাকৈ সন্দেহজনক ই ৰিক্সাৰ বেটাৰী জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। বৰপেটা জিলাৰ হাউলিৰ জচিহাটী পাৰা অঞ্চলত গোপন খবৰৰ ভিত্তিত অভিযান চলাইছিলে আৰু বিপুল সংখ্যক বৃহৎ সংখ্যক বেটাৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। জব্দ কৰা বেটাৰীসমূহ এখন ট্ৰাকত উঠাই উত্তৰ প্ৰদেশলৈ নিয়াৰ প্ৰস্তুতি চলিছিলে আৰু সেই সময়তে আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰিছে। ঘটনাৰ সৈতে জড়িত সন্দেহত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰা হৈছে আৰু সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীৰ ফালৰ পৰা। আৰু সমগ্ৰ চক্ৰটোৰ মূল মাষ্টাৰ মাইণ্ড বুলি সন্দেহ কৰা আজাহাৰুদ্দিন বৰ্তমান পলাতক অৱস্থাত আছে আৰু বৰ্তমান আৰক্ষীয়ে তদন্ত চলাইছে, অভিযান চলাই আছে। দীৰ্ঘদিনৰ পৰা বিভিন্ন অঞ্চলৰ ৰিক্সাৰ বেটাৰী চুৰি কৰি সংগ্ৰহ কৰাৰ পিছতেই সেয়া বহিৰাজ্যলৈ সৰবৰাহ কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। আৰু এই বৃহৎ যি চক্ৰ, আৰক্ষীৰ অভিযানৰ পিছতে আৰক্ষীৰ তদন্তৰ পিছতে যি বৃহৎ চক্ৰ, সেই চক্ৰ উৎখাত কৰিবলৈ আৰক্ষী সক্ষম হ'ব। আৰক্ষীৰ জেৰাৰ পিছত পোহৰলৈ আহিব এই বৃহৎ চক্ৰটোৰ সৈতে কোন কোন জড়িত হৈ আছে। 825টাকৈ বেটাৰী বিভিন্ন স্থানৰ পৰা চুৰি কৰি অনা হৈছিলে আৰু 825টাকৈ বেটাৰী একেলগে জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ ফালৰ পৰা। সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাই ই ৰিক্সা চালকসকলৰ মাজত বৃদ্ধি পাইছে এতিয়া উদ্বেগ। দীৰ্ঘদিনৰ পৰা বেটাৰী চুৰিৰ অভিযোগ উত্থাপন হৈ আহিছিল। আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত আন সদস্যসকলক চিনাক্ত কৰাৰ লগতে সমগ্ৰ চোৰাং নেটৱৰ্ক উৎখাতৰ লক্ষ্যৰে অভিযান তীব্ৰতৰ কৰি তুলিছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ। আৰক্ষীৰ বৃহৎ অভিযান আৰক্ষীয়ে একেলগে 825টা চোৰাং বেটাৰী জব্দ কৰিবলৈ সক্ষম হৈছে। বিভিন্ন প্ৰান্তৰ পৰা ই ৰিক্সাৰ বেটাৰীসমূহ চুৰি কৰা হৈছিলে আৰু আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে 825টাকৈ চোৰাং বেটাৰী। হাউলিত একেলগে 825টাকৈ চোৰাং বেটাৰী জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ ফালৰ পৰা। আৰক্ষীৰ বৃহৎ অভিযান গোপন সূত্ৰৰ ভিত্তিত খবৰ লাভ কৰিছিল আৰক্ষীয়ে, তথ্য লাভ কৰিছিল। তাৰপিছত আৰক্ষীৰ ফালৰ পৰা অভিযান চলোৱা হৈছিল আৰু হাউলিত একেলগে 825টাকৈ চোৰাং বেটাৰী জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। উত্তৰ প্ৰদেশলৈ নিয়াৰ যোজনা কৰিছিল। আমাৰ কালি ৰাতি এটা বিশেষ ইনফৰ্মেশ্যন আছিল, প্ৰায় 12:30মান বজাত হাউলি থানা অন্তৰ্গত জচিহাটী পাৰা বুলি এখন গাঁও খণ্ডকাৰ পৰা। তাত এঘৰ মানুহৰ তাত বিভিন্ন ধৰণৰ এনেকুৱা বেটাৰী, বিভিন্ন বেটাৰী ই ৰিক্সাত ব্যৱহাৰ কৰে। কিছুমান আপোনাৰ চ'লাৰ পেনেলত থকা ইউজ হোৱা বেটাৰী তাত লোড হৈ আছে বুলি খবৰ আছিলে। চ' সেইমতে আমি খবৰ পাই পেলাই আমাৰ টিম হাউলি টিম এটা আহিলে। আমি সকলো আহি পেলাই জেগাটো চালোঁ। গাড়ীখন আমি ডিটেইন কৰিলোঁ। এখন ট্ৰাক আছিলে, ট্ৰাকখনৰ নম্বৰ আছিলে UP 38804717। সেই গাড়ীখন আমি তাত পালোঁ। তাত দেখাবলৈ বিভিন্ন লেবাৰে তাত এনেকুৱা ধৰণৰ বেটাৰীকেইখন উঠাই আছে। তাৰপিছত আমি প্ৰিলিমিনাৰী যিটো আমাৰ এনকুৱাৰী আছিলে, চালোঁ যে এই বেটাৰীসমূহ বিশেষকৈ ই ৰিক্সাবিলাকত ব্যৱহাৰ হ'ব। তাৰ ঘৰ কি কথা
যিগৰাকী মানুহ আছিল তাত, তেওঁৰ নামটো আমি গম পালোঁ। যি ড্ৰাইভাৰ হেণ্ডিমেন আছিলে, তেওঁলোক বাহিৰৰ উত্তৰ প্ৰদেশৰ। আমি সুধিলোঁ, সোধ-পোছ কৰোঁতে গম পালোঁ যে আজাহাৰুদ্দিন আমাৰ এগৰাকী ব্যক্তি, ছান অফ আব্দুল মান্নান। তেওঁৰ ঘৰৰ পৰা এইখিনি বস্তু বহুত হৈছিল। আৰু তেতিয়া আমি কাগজ পত্ৰ বিচাৰিলে আমাৰ যে ইয়াত কি কাগজ আছে, এইখিনি বেটেৰী ক'ৰ পৰা অনা, লিগেল হেৰিত কিবা আছে, কোনো ধৰণৰ বস্তু দেখাব নোৱাৰিলে। বৰঞ্চ মানুহজন তাতে আমি নাপালোঁ। বিভিন্ন চাৰ্চ কৰা হ'ল আৰু দুগৰাকী আজাহাৰুদ্দিন বোলা ব্যক্তি তাৰ পৰা পলাল। ইমিডিয়েটলি আমাৰ টিমে গোটেইখিনি বস্তু চিজ কৰিলে এজ পাৰ ল', আৰু ড্ৰাইভাৰ হেণ্ডিমেনক আমি ডিটেইন কৰিলোঁ আৰু তাক লৈ অহা হ'ল। আৰু এতিয়া আমি যিখিনি সোধ-পোছ কৰি গম পাইছোঁ যে ইয়াত 825টা 825 নাম্বাৰ্ছত বিভিন্ন কোম্পানীৰ বেটাৰী আছে, যিবোৰ বেটাৰী মেক্সিমাম ই ৰিক্সাত ব্যৱহাৰ হোৱা, কিছুমান চ'লাৰ পেনেলত ব্যৱহাৰ হোৱা, আৰু কিছুমান ঘৰুৱা কাম কাজতো যিবিলাক আমাৰ ইনভাৰ্টাৰ থাকে তাতো ব্যৱহাৰ হয়। এতিয়া এই আজাহাৰুদ্দিনৰ গোটেই বিষয়খিনি আমি চালোঁ। তেখেতৰ ইয়াতে এখন দোকান এখন আছে হাউলি চাৰিআলিত, মেছাৰ্ছ ৰবিখন চাইকেল ষ্ট'ৰ। চ' সেইখনে কি অথৰাইজ কি আছে, তেওঁলোকৰ অথৰাইজেশ্যন কি আছে, আৰু ইমানবোৰ ই ৰিক্সাৰ বেটাৰী, গতিকে আমাৰ সন্দেহ হৈছে যে বিভিন্ন ধৰণৰ যিবিলাক ই ৰিক্সাৰ বেটাৰীবিলাক চুৰি হৈ থাকে, হয়তো এই চুৰি চক্ৰটো ইয়াৰ লগত জড়িত হৈ আছে। আৰু গোটেইখিনি সামগ্ৰী আপোনাৰ যাব উত্তৰ প্ৰদেশলৈকে। গতিকে গোটেইখিনি আমি ৱেইট এটা মিনিমাম আমি যিখিনি আমাৰ আইডিয়া কৰিছোঁ, প্ৰায় 20ৰ পৰা 25 টনমান হ'ব সামগ্ৰীখিনিৰ ওজন। আমি এইখিনি ভেৰিফাই কৰি আছোঁ। আৰু আমি যিগৰাকী আজাহাৰুদ্দিন, তেওঁক বিচাৰি আছোঁ। কোনো ধৰণৰ কাগজ আমাক সেই সময়ত দেখাব পৰা নাই। গতিকে আমি তদন্তত চলি আছে। যদি আমি ইয়াৰ জৰিয়তে চবকে ক'ব খুজিছোঁ যে কাৰোবাৰ ই ৰিক্সাৰ বেটাৰী চুৰি হোৱা নষ্ট হৈছে বিগত কিছুদিনত, হয়তো পুলিচক ৰিপৰ্ট কৰা নাই, বা এইটো অকল হাউলি এৰিয়াতে নহয়, সমগ্ৰ বৰপেটা জিলাৰ বিভিন্ন অঞ্চলতো হ'ব পাৰে, কাৰণ বিভিন্ন সময়ত ই ৰিক্সাৰ বেটাৰীবিলাক চুৰি হৈ থাকে। গতিকে আহি পেলাই আইডেণ্টিফাই কৰিব